नमस्कार मैं मौजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ টপামূৰত তুলি গজাবলৈ গৈ বিপদত পৰিছে পংকজ পাঠক। আঠুকাৰী কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল স্বয়ম্ভু আচাৰ্য পংকজ পাঠকে। বিধান দিবলৈ গৈ কিয় ৰাইজৰ ৰুখত পৰিল আচাৰ্য পংকজ পাঠক চাৱা হওক। গোৱালপাৰাত পংকজ পাঠকৰ চুলি গজোৱা শিবিৰত উত্তেজনা। তপন চক্ৰৱৰ্তী নামৰ এজন লোকক লক্ষ্য কৰি ল'লে পংকজ পাঠকে আৰু ইয়াৰ পিছতে সৃষ্টি হৈছে উত্তেজনাৰ। গুৰুতৰভাৱে আহত হৈছে তপন চক্ৰৱৰ্তী নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজন। ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল পংকজ পাঠক। এই কাণ্ডৰ পিছতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ বাধ্য হ'ল পংকজ পাঠক। নিজৰ ভুল স্বীকাৰ কৰি বিনা চৰ্তে ক্ষমা বিচাৰিলে পংকজ পাঠকে আৰু ৰাইজৰ আগত গুণ্ডাগিৰি কৰা বুলি মানি ল'লে পংকজ পাঠকে। এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ পংকজ পাঠকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যোৱা কেইবাদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুলি গজোৱা শিবিৰ পাতি চৰ্চাত আছিল এইগৰাকী পংকজ পাঠক। আৰু বুধবাৰৰ দিনটোত গোৱালপাৰাত আছিল চুলি গজোৱা শিবিৰ আৰু এই শিবিৰতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজহুৱাভাৱে কাণত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ'ল পংকজ পাঠক। পৰৱৰ্তী খবৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দিন ঘোষণা। 21 জুলাইৰ পৰা 21 আগষ্টলৈকে হ'ব বৰ্ষাকালীন অধিৱেশন আৰু এই অধিৱেশনত উত্থাপন হ'ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এইবাৰ ধুবুৰীত প্ৰায় 4,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ আৰু প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। এইবাৰ ধুবুৰীত চলিব ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। বেদখলকাৰী উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। প্ৰায় 4,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান আৰু ইতিমধ্যে উচ্ছেদৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰশাসনে। আলমগঞ্জ FAE মেমৰিয়েল হাইস্কুলত পট্টাদাৰৰ সৈতে এই সন্দৰ্ভত জিলা প্ৰশাসনৰ আলোচনা। কোন কোন ঠাইত উচ্ছেদ চলোৱা হ'ব চাৱা হওক। আলমগঞ্জ প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, চতুৰ্থ খণ্ড, পঞ্চম খণ্ড, ষষ্ঠ খণ্ড, সপ্তম খণ্ড, নৱম খণ্ড আৰু বাগমাৰা আদি গাঁৱৰ ভূমিত চৰকাৰে চলাব উচ্ছেদ অভিযান আৰু ইতিমধ্যে প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে জাননী। আৰু তাৰ পিছতে সেই লোকসকলে মন্তব্য কৰিছে বা যিসকল লোকে সেই ঠাইত বসবাস কৰি আছে তেওঁলোকে হুংকাৰ দিছে যে জীৱন থকালৈকে 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। উচ্ছেদৰ বাবে সাজু হোৱা প্ৰশাসনক এই হুংকাৰ শ মুছলমানৰ। তেওঁলোকৰ মন্তব্য যে আমি যুগ যুগ ধৰি এই অঞ্চলত বাস কৰি আছোঁ, এই মাটি কোনো কাৰণতে আমি এৰি নিদিওঁ। প্ৰশাসনৰ সৈতে আলোচনা সভাত পট্টাদাৰৰ এই হুংকাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ গিৰগাঁও কেলেংকাৰী বিতৰ্কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। একেদিনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই কিনিলে 34 বিঘা মাটি। একেদিনাই 34 বিঘা অকৃষিভূমি ক্ৰয় কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই আৰু এই মাটিখিনি কিনিছে তেজপুৰৰ হলেশ্বৰ মৌজাৰ অন্তৰ্গত পুনিয়নি গাঁৱত। তাৰিখ হৈছে 24/7/2023। 2023 চনত একেদিনাই 34 বিঘা মাটি ক্ৰয় কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। ভট্টাচাৰ্য পৰিয়ালৰ পৰা একেদিনাই ক্ৰয় কৰে এই বৃহৎ পৰিমাণৰ ভূমি আৰু এই খবৰ পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি পুনৰ আন এক নতুন বিতৰ্ক আৰম্ভ হৈছে। ৰাজ্যজুৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হোৱাৰ পিছতে এই বিঘাই বিঘাই মাটি কিনিবলৈ ক'ত টকা পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে। এইসমূহ এনেকুৱা ধৰণে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যত। পৰৱৰ্তী খবৰ পোষ্ট অফিচৰ আন এক ডাঙৰ সিদ্ধান্ত। দেশত অতীত হ'ব পিনকোড। ভাৰতীয় ডাক বিভাগে এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত হাতত লৈছে। কি এই নতুন সিদ্ধান্ত চাৱা হওক। ভাৰতীয় ডাক বিভাগে মুকলি কৰিলে
ডিজি পিনৰ ব্যৱস্থা। এতিয়াৰ পৰা 10টা সংখ্যাৰ ডিজি পিনৰ ব্যৱস্থা কৰিছে ডাক বিভাগে। প্ৰতিটো অঞ্চলৰ বাবে থাকিব সুকীয়া ডিজি পিন কোড। প্ৰকৃত অঞ্চল চিনাক্ত আৰু জৰুৰী সেৱাৰ সুবিধাৰ বাবে দিয়া হৈছে এই নতুন ৰূপ। আৰু এই ডিজিটেল কোডৰ জৰিয়তে সহজ হ'ব সঠিক স্থান নিৰ্ণয়। পৰৱৰ্তী খবৰ, ঘৰত বাইক বা চাৰিচকীয়া বাহন থাকিলে সাৱধান। আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথত ওলোৱাৰ পূৰ্বে একবাৰ ভাবক। যান বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। এতিয়া সামান্য ভুল কৰিলে আপুনি ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। লগতে আপুনি জেল পৰ্যন্ত খাটিব লাগিব। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। যান বাহন চলাচলক লৈ দেশত আহি গ'ল নতুন নিৰ্দেশনা। এতিয়াৰ পৰা সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে আপোনাৰ হ'ব 6 মাহৰ জেল। আৰু পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে 2 বছৰ পৰ্যন্ত জেল হ'ব। আৰু ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে হেলমেট নোহোৱাকৈ বাইক চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। আৰু মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে আপুনি 3 মাহৰ জেল খাটিব লাগিব। আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে প্ৰদূষণ প্ৰমাণ পত্ৰ নাথাকিলে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। লগতে আপোনাৰ হ'ব 6 মাহ পৰ্যন্ত জেল। আৰু বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা। অৰ্থাৎ যদি আপুনি ৰাজপথত বাইক ষ্টাণ্ট কৰে বা কাৰ ৰেচিং কৰে তেতিয়াহ'লে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। আৰু জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা। অৰ্থাৎ এম্বুলেন্স বা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীক যদি আপুনি বাট এৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰ 10,000 টকা জৰিমনা হ'ব। আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। আৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা। লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব অভিভাৱকৰ। আৰু এবছৰলৈকে বাতিল কৰি দিয়া হ'ব সেই বাহনৰ লাইচেন্স। লগতে 25 বছৰলৈকে নাপাব সেই নাবালকগৰাকীয়ে ড্ৰাইভিং লাইচেন্স। শেহতীয়াকৈ এই নিৰ্দেশনা বলবৎ কৰা হৈছে সমগ্ৰ দেশত। পৰৱৰ্তী খবৰ, পুনৰ বিপদত পৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক 6 মাহৰ কাৰাদণ্ড, 6 মাহৰ জেল দিয়া হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। আদালত অৱমাননাৰ গোচৰত 3জনীয়া বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান। এই ৰায়দান দিছে বাংলাদেশৰ অপৰাধী ট্ৰিবিউনেলে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। ৰাজ্যৰ 40 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে মহিলাসকলে লাভ কৰিব 1,250 টকাকৈ। সাজু হওক ৰাজ্যৰ মহিলাসকল গাঁও সভাত যাবলৈ। এই মাহৰ পৰা ৰাজ্যত আৰম্ভ হ'ব গাঁও সভা। আৰু ৰাজ্যৰ প্ৰতিটো পঞ্চায়তত অনুষ্ঠিত হ'ব গাঁও সভা। গাঁও সভাত উপস্থিত থাকিলেই আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সাজু হওক ৰাজ্যৰ মহিলাসকল গাঁও সভাত যাবলৈ সাজু হওক। এই মাহৰ পৰাই আৰম্ভ হ'ব গাঁও সভা। গাঁও সভাত উপস্থিত নাথাকিলেই অৰুণোদয়ৰ পৰা কৰ্তন হ'ব নাম। আৰু ইতিমধ্যে নাম কটা যোৱা সকলেও গাঁও সভালৈ গৈ পুনৰ এণ্ট্ৰি কৰিব পাৰিব নিজৰ নাম। অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গ'ল অৰুণোদয় আঁচনিত। আৰু টকা নাপাই এতিয়া হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই। আপোনাৰ অৰুণোদয় কটা গৈছে নেকি? যদি গৈছে তেন্তে চিন্তা নকৰিব, পুনৰ এণ্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম। অৰুণোদয় আঁচনি পাবলৈ আপুনি সাজু কৰক নতুনকৈ 5বিধ নথি পত্ৰ। আৰু আবেদন কৰিলে আপুনি পুনৰ লাভ কৰিব অৰুণোদয় আঁচনি। আপোনাক কি কি নথি পত্ৰ লাগিব চাওঁ আহক।
আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। যিসকলে এতিয়ালৈকে পোৱা নাই তেওঁলোকেও কৰিব পাৰিব আবেদন। গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ আৰু তাৰ পিছতে যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু যিসকলে নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব এই গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰ-পত্ৰ আৰু গাঁও সভাত প্ৰ-পত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা।